খুব সুন্দৰ ছবি হৈছে এখন আৰু পুৰা ছ'চিয়েল ছিষ্টেম আৰু আইডিঅ'লজি প্ৰতিফলিত হৈছে আৰু ইয়াতে প্ৰত্যেকখন স্ক্ৰীন প্লে খুব ধুনীয়া হৈছে আৰু যেতিয়া আইডিঅ'লজিয়ে ছ'চাইটিৰ এগেইনষ্টে কাম কৰে মানুহ ফ্ৰাষ্ট্ৰেশ্যনখিনি দেখাইছে যেতিয়া আইডিঅ'লজিটো চেঞ্জ হয় তেতিয়া সেই একেখিনি মানুহে সুন্দৰকৈ কেনেকৈ ছিষ্টেমটো লৈ যাব পাৰে এটা খুব সুন্দৰকৈ প্ৰতিফলিত হৈছে এটা ছিষ্টেমৰ লগত কেনেকৈ ডমিনেট হৈ থাকে আৰু কেনেকৈ সুন্দৰকৈ ছিষ্টেম চেঞ্জ হ'লে কেনেকৈ উঠিও আহে প্ৰত্যেকগৰাকী অভিনেতা অভিনেত্ৰী যিখিনি এক্টিং কৰিছে খুব সুন্দৰ হৈছে আৰু এইখন ছবি সকলোৱে চাব লাগে কাৰণ প্ৰত্যেক মানুহৰ লগত প্ৰত্যেক ইণ্ডিভিজুৱেলৰ লগত এইখন সুন্দৰকৈ ৰিলেট হৈ আহিছে এখন খুব সুন্দৰ পটভূমিকা নিৰ্মাণ কৰিছে স্ক্ৰীন প্লে আৰু যিখিনি মোশ্যন গ্ৰাফিক্স আৰু কেমেৰা সাংঘাতিক ধুনীয়া হৈছে এইটো আমি 2 আগষ্টৰ পৰা চিনেমা আৰম্ভ কৰিছিলোঁ আৰু আমাৰ চিডিউল মতে কামখিনি হৈছে নিৰ্দিষ্ট সময়ৰ ভিতৰত কৰিছোঁ আৰু বিশেষকৈ আচলতে প্ৰিমিয়াৰ নহয় অসম পুলিচৰ এটা দল মাতিছোঁ আমি পুলিচক দেখুৱাব বিচাৰিছোঁ পুলিচৰ মনৰ কথা ক'বলৈ বিচাৰিছোঁ খাকীখন পুলিচৰ ভিতৰুৱা কাহিনী পুলিচৰ জীৱনৰ কাহিনী কেনেকৈ ৰাজনৈতিক হেঁচাৰ সন্মুখীন হয় সেই বিষয়বোৰ ছবিখনত দেখুওৱা হৈছে আশা কৰোঁ জনতাই নতুনত্ব পাব আৰু বাকীখিনি দৰ্শকৰ ওপৰত নিৰ্ভৰ কৰিব অসমৰ প্ৰায় ৭১টা ছবিঘৰত একেলগে মুক্তি লাভ কৰিব খুব বেছি আমি 2-3খন স্ক্ৰীন লোৱা নাই 1-2খনকৈ কম স্ক্ৰীন লৈছোঁ যাতে মানুহে চাবলৈ সময় সুযোগ পায় আৰু নিৰ্বাচনৰ বহু কথা আছে নিৰ্বাচনৰ কেন্দ্ৰিক কাহিনীও আছে গতিকে নিৰ্বাচনৰ বতৰত আমি চিনেমাখন ৰিলিজ কৰাৰ সিদ্ধান্ত লৈছিলোঁ ভাল লাগিছে বহুত ভাল লাগিছে আমাক এইখিনি সুবিধা দিয়াৰ কাৰণে ধন্যবাদ জনাইছোঁ আপোনালোককো ধন্যবাদ জনাইছোঁ আৰু মানে সমূহ অসমবাসী ৰাইজ আহক আৰু চিনেমাখন চাবৰ কাৰণে তাত দেখা পাব কি আমাৰ আৰক্ষীসকলৰ যিখিনি কষ্ট ত্যাগ সোমাই আছে সকলোখিনি চিনেমাখনত প্ৰতিফলিত কৰিছে ভাল লাগিছে